বাকী আগত যেনেকৈ আমাৰ পূজা অনুষ্ঠিত কৰি আহিছিল ঠিক তেনেকৈ যিটো ৰীতি নীতি নিয়মমতে চলে সেই গোটেইখিনি কাৰ্যসূচী আমি পালন কৰিম। এইবাৰ সপ্তমীৰ নিশা আমাৰ কৈলাশ পাঠকৰ নাম প্ৰদৰ্শন আছে। অষ্টমীৰ নিশা আপোনালোকে চাগে জানে, যোৱাবাৰো আপোনালোকে আহিছিল চাগে, আমাৰ ইয়াতে যিটো সুন্দৰম নাট্যগোষ্ঠী নাট মঞ্চস্থ কৰে, তেখেতসকলে এইবাৰ দানৱ নাটকখন মঞ্চস্থ কৰিব। এইটো সম্পূৰ্ণ আমাৰ থলুৱাভাৱে তেখেতসকলে পৰিৱেশন কৰে। তো নিশ্চয়কৈ ৰাইজে চাই ভাল পাব বুলি আশা কৰিছোঁ। নেক্সট আমাৰ নৱমীৰ নিশা এইবাৰ আমি অকণমান বিশেষ ধৰণে অনুষ্ঠানটো অনুষ্ঠিত কৰিব ওলাইছোঁ। এই সাংস্কৃতিক অনুষ্ঠানটোত যিহেতুকে আমি পশ্চিমবংগৰ ভক্তসকলে আমাতকৈ বেছি আগত বুলি ভাবোঁ, তেখেতসকলৰ পৰা আমাৰ ইয়াতে আমি নিমন্ত্ৰণ কৰি আনিছোঁ এইবাৰ গায়িকা মেঘনা ৰাইচিং ডাঙৰীয়ানীক। গতিকে তেখেতে আমাৰ ইয়াতে গীত পৰিৱেশন কৰিব, নিশ্চয়কৈ ভাল লাগিব। মই সকলোকে আমন্ত্ৰণ জনালোঁ আপোনালোকৰ চেনেলৰ যোগেদি। এইবাৰ পূজাখনত আমাৰ এটা ক্ষেত্ৰত অকণমান ব্যতিক্ৰম আছে, যে বাকী সকলো পূজাত 12 তাৰিখে ভাচনি অনুষ্ঠিত কৰিব, কিন্তু আমাৰ জাৰবৰী আঞ্চলিক শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা পূজাই 13 তাৰিখে আমি ভাচনি প্ৰক্ৰিয়াটো সমাপন কৰিম। তো এই ক্ষেত্ৰত 13 তাৰিখে মই সমূহ ৰাইজক আপোনালোকৰ যোগেদি নিমন্ত্ৰণ জনালোঁ। ভাচনি প্ৰক্ৰিয়াটোত আহক, সকলোৱে আশীৰ্বাদ লওক মাৰ পৰা। এইখিনি বাকী আগত যেনেকৈ আমাৰ পূজা অনুষ্ঠিত কৰি আহিছিল ঠিক তেনেকৈ যিটো ৰীতি নীতি নিয়মমতে চলে সেই গোটেইখিনি কাৰ্যসূচী আমি পালন কৰিম। এইবাৰ সপ্তমীৰ নিশা আমাৰ কৈলাশ পাঠকৰ নাম প্ৰদৰ্শন আছে। অষ্টমীৰ নিশা আপোনালোকে চাগে জানে, যোৱাবাৰো আপোনালোকে আহিছিল চাগে, আমাৰ ইয়াতে যিটো সুন্দৰম নাট্যগোষ্ঠী নাট মঞ্চস্থ কৰে, তেখেতসকলে এইবাৰ দানৱ নাটকখন মঞ্চস্থ কৰিব। এইটো সম্পূৰ্ণ আমাৰ থলুৱাভাৱে তেখেতসকলে পৰিৱেশন কৰে। তো নিশ্চয়কৈ ৰাইজে চাই ভাল পাব বুলি আশা কৰিছোঁ। নেক্সট আমাৰ নৱমীৰ নিশা এইবাৰ আমি অকণমান বিশেষ ধৰণে অনুষ্ঠানটো অনুষ্ঠিত কৰিব ওলাইছোঁ। এই সাংস্কৃতিক অনুষ্ঠানটোত যিহেতুকে আমি পশ্চিমবংগৰ ভক্তসকলে আমাতকৈ বেছি আগত বুলি ভাবোঁ, তেখেতসকলৰ পৰা আমাৰ ইয়াতে আমি নিমন্ত্ৰণ কৰি আনিছোঁ এইবাৰ গায়িকা মেঘনা ৰাইচিং ডাঙৰীয়ানীক। গতিকে তেখেতে আমাৰ ইয়াতে গীত পৰিৱেশন কৰিব, নিশ্চয়কৈ ভাল লাগিব। মই সকলোকে আমন্ত্ৰণ জনালোঁ আপোনালোকৰ চেনেলৰ যোগেদি। এইবাৰ পূজাখনত আমাৰ এটা ক্ষেত্ৰত অকণমান ব্যতিক্ৰম আছে, যে বাকী সকলো পূজাত 12 তাৰিখে ভাচনি অনুষ্ঠিত কৰিব, কিন্তু আমাৰ জাৰবৰী আঞ্চলিক শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা পূজাই 13 তাৰিখে আমি ভাচনি প্ৰক্ৰিয়াটো সমাপন কৰিম। তো এই ক্ষেত্ৰত 13 তাৰিখে মই সমূহ ৰাইজক আপোনালোকৰ যোগেদি নিমন্ত্ৰণ জনালোঁ। ভাচনি প্ৰক্ৰিয়াটোত আহক, সকলোৱে আশীৰ্বাদ লওক মাৰ পৰা। এইখিনি